ছাত্ৰ সন্থা বোকাহাট আঞ্চলিক সমিতি আজি বিশেষ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক বিশেষ সম্বৰ্ধনা অনুষ্ঠানেৰে সম্বৰ্ধিত কৰিলে। তাৰ বাবে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বোকাহাট আঞ্চলিক সমিতিক কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা উত্তীৰ্ণ কৰিছে তেখেতসকলকো আহি ইয়াত সম্বৰ্ধনা পত্ৰ তেওঁলোকে লোৱাৰ বাবে তেখেতসকলকো মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেওঁলোককো অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে যিসকল বিশেষ ব্যক্তি বা আমন্ত্ৰিত ব্যক্তিসকলে আহি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যি তেওঁলোকৰ ভৱিষ্যত জীৱনৰ কাৰণে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে আগবাঢ়ি যাবৰ বাবে যি তেওঁলোকক অৰিহণা যোগালে বা তেখেতসকলক আগবাঢ়ি যাবৰ বাবে যি সহযোগ যোগালে বা উপদেশ তেওঁলোকে যি প্ৰদান কৰিলে তাৰ বাবে উপস্থিত সকলো আমন্ত্ৰিত অতিথিসকলকো অন্তৰৰ পৰা অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকল অভিভাৱক অভিভাৱিকাসকল আহি উপস্থিত হৈ ছাত্ৰ সন্থাৰ এনেবোৰ অনুষ্ঠান উপভোগ কৰিলে অথবা ছাত্ৰ সন্থাৰ বিভিন্ন অনুষ্ঠানসমূহত তেখেতসকল উপস্থিত থাকে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বিভিন্ন অনুষ্ঠানত তেওঁলোক উপস্থিত থাকি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক আগুৱাই যাবৰ বাবে বা কাম কৰি যাবৰ বাবে যি উৎসাহ প্ৰদান কৰিলে আগন্তুক দিনতো তেখেতসকলে এনেধৰণৰ উৎসাহ প্ৰদান কৰিব বুলি আমি আশাবাদী। আৰু সকলোকে আঞ্চলিক জিলা তথা কেন্দ্ৰীয় সমিতিৰ প্ৰত্যেকজন কৰ্মকৰ্তাকে মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত আমাৰ প্ৰায় 10খন আঞ্চলিক আছে। এই 10খন আঞ্চলিকৰ ভিতৰত বোকাখাট আঞ্চলিকো অন্যতম। আৰু এই বোকাখাট আঞ্চলিক সমিতিয়ে বিগত সময়ছোৱাতো আমাৰ যি গোৰ্খা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল আছে কৃতি ছাত্ৰ ছাত্ৰীসকল যিয়ে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে এইসকলক অভিনন্দন অনুষ্ঠান বিগত সময়ছোৱাতো এই বোকাখাট আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ এই সমিতিখনে কৰি আহিছে। আৰু এই বছৰো প্ৰায় 100তকৈ অধিক প্ৰায় 110 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে আজি এই অভিনন্দন অনুষ্ঠান আজি বোকাখাট গোৰ্খা ছাত্ৰ সন্থা আঞ্চলিক সমিতিয়ে আয়োজন কৰিছিলে। আৰু এই আয়োজনত বিশেষকৈ অসম নেপালী সাহিত্য সভাৰ প্ৰধান সম্পাদক তিলক শৰ্মা লগতে অসম নেপালী সাহিত্য সভাৰ আমাৰ বোকাখাট জিলা সমিতিৰ সভাপতি লীলা উপাধ্যায়, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক, টাই আহোম ছাত্ৰ সন্থাৰ সভাপতিকে প্ৰমুখ্য কৰি আমাৰ বিশিষ্ট আমাৰ শিক্ষক প্ৰাক্তন শিক্ষক লীল বাহাদুৰ ছেত্ৰী, শ্বেৰ বাহাদুৰ ছেত্ৰীৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আমাৰ প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, আমাৰ ইমজাৰ সাধাৰণ সম্পাদক সুদীপ্ত তামুলী, লগতে DY 365ৰ জ্যেষ্ঠ সাংবাদিক তথা আমাৰ কাজিৰঙা নিউজ নেটৱৰ্কৰ আমাৰ প্ৰদীপ হাজৰিকাদেৱ তেখেতসকলৰ উপস্থিতিত আজি এই যি বোকাখাট আঞ্চলিক সমিতিৰ যি গোৰ্খা ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান এই অভিনন্দন অনুষ্ঠানটি সফলতাৰে আমি সাফল্যমণ্ডিত কৰিবলৈ সফল হ'লোঁ। আৰু ইয়াত প্ৰায় সকলোখিনি আমাৰ জিলা সমিতিৰ সভাপতি আমাৰ মেঘৰাজ সোণাৰৰ লগতে জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়াসকল, কেন্দ্ৰীয় সমিতিৰ আমাৰ সহকাৰী সাধাৰণ সম্পাদক মণিকুমাৰ লিম্বু, লগতে কাৰ্যবাহী সদস্য আমাৰ সঞ্জীৱ ছেত্ৰী তেখেতসকলৰ উপস্থিতি আজি এই অনুষ্ঠানটি এক গাম্ভীৰ্য প্ৰদান কৰে। আৰু ইয়াত প্ৰায় সকলোখিনি আমাৰ যি সাংগঠনিক যিবিলাক কথা এই কথা বতৰাসমূহত সকলো আমাৰ কেন্দ্ৰীয় সমিতিৰ হওক জিলা সমিতিৰ সকলো সদস্যই আমাৰ যি সাংগঠনিক ভেটি এই সাংগঠনিক ভেটিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সকলোৱে নিজৰ নিজৰ বক্তব্য ৰাখে। আৰু আমাৰ এই উঠি অহা প্ৰজন্মক অনাগত দিনত আমাৰ যি সংগঠন গোৰ্খা ছাত্ৰ সন্থাৰ যি সংগঠন এই সংগঠনটোক সবল কৰা লগতে তেখেতসকলৰ শিক্ষাৰ ক্ষেত্ৰত নিজৰ ভূমিকা অনাগত দিনত সমাজখনক ৰাজ্যখনক দেশখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতসকলে সকলো দিশৰ পৰা আগবাঢ়ি যাবৰ বাবে আহ্বান জনাই নিজৰ নিজৰ বক্তব্য প্ৰদান কৰি আজিৰ এই যি অভিনন্দন অনুষ্ঠান আছিলে এই অভিনন্দন অনুষ্ঠানটি সফল সমাপ্তি ঘটে। আজি বোকাখাটৰ পুৱতি সাহিত্য সভা প্ৰাংগণত আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বোকাখাট আঞ্চলিক সমিতিয়ে সম্বৰ্ধনা
কৃতি ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰিছিলোঁ আৰু এই সম্বৰ্ধনা অনুষ্ঠান ইতিমধ্যে আমাৰ সমাপ্তি ঘটিছে। গতিকে আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানটিত আজি আমাৰ মাজত উপস্থিত আছিল সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখে কৰি গোটেই প্ৰতিনিধিবৰ্গ, লগতে আমাৰ মাজত উপস্থিত আছিল কেন্দ্ৰীয় সমিতিৰ সঞ্জীৱ চেত্ৰী ডাঙৰীয়া, লগতে মণিকুমাৰ লিম্বু ডাঙৰীয়া, আৰু আমাৰ মাজত উপস্থিত আছিল অসম নেপালী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ মহাসচিব তিলক শৰ্মা ডাঙৰীয়া, লগতে বিশিষ্ট গণ্যমান্য ব্যক্তিসকলৰ লগতে আমাৰ সংবাদকৰ্মীসকল সকলো আছিল আজি নিউজ 18, NDTV, লগতে আমাৰ KNN সকলোকে আজি আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু সকলোৱে আজি ইয়াত উপস্থিত হৈছে আৰু আমাৰ সভাত অংশগ্ৰহণ কৰিছে। গতিকে সদৌটিলৈ মই মোৰ ফালৰ পৰা লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বোকাহাট আঞ্চলিক সমিতিৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। धन्यवाद। असम गोर्खा छात्र संघ बोकाट आञ्चलिक समितिको उद्योगमा अभिनन्दन अनुष्ठान एउटा आयोजन गरियो। यो अभिनन्दन अनुष्ठानमा विशिष्ट व्यक्तिहरू निम्ताएको व्यक्तिहरू र सबै आइदिनु भएकोलाई सबैलाई म यही मञ्चबाट धन्यवाद ज्ञापन गर्दछु र सबै कृति छात्र छात्रीहरूलाई पनि म यही मञ्चबाट धन्यवाद ज्ञापन गर्न चाहन्छु। आजको यस अभिनन्दन अनुष्ठान सफल पुर्याउनको लागि म सबैजनालाई धन्यवाद ज्ञापन गर्छु।